Hello friends, welcome back to my YouTube channel. আজি মই আপোনালোকৰ বাবে লৈ আহিছো 2023 চনৰ Hyundai Verna নতুন আপডেটেড মডেলখনৰ ৰিভিউ ভিডিও। বন্ধুসকল আপোনালোকৰ সন্মুখত যোনটো মডেল আছে এই মডেলটোক Verna S মডেল বুলি কোৱা হয় আৰু এই S মডেলটোৱে হৈছে Vernaখনৰ সেকেন্ড বেস মডেল। সম্পূৰ্ণ এটা নতুন ডিজাইনত কোম্পানীয়ে এই গাড়ীখন নতুনকৈ লঞ্চ কৰিছে। তেন্তে চাওচোন বলক এই আপডেটেড মডেলখনৰ ইন্টেৰিয়ৰ আৰু এক্সটেৰিয়ৰ ডিজাইনৰ লগতে নতুন কি ফিচাৰ্স এড কৰিছে আৰু বৰ্তমান সময়ত অসমত এই গাড়ীখনৰ অন ৰোড প্ৰাইস কিমান চলি আছে এই সকলোখিনিৰ বিষয়ে আজি আমি এইটো ভিডিঅ'ত কথা পাতিম আৰু তাৰ লগতে আপোনালোকক এই গাড়ীখনৰ এটা ফাইনেন্স প্লেনৰ বিষয়েও জনাম যে আপোনালোকে কিমান ডাউন পেমেন্ট দিলে মন্থলি আপোনালোকৰ EMI কিমান আহিব আৰু টোটাল লোন এমাউন্টটো আপোনালোকৰ কিমান আহিব এনেকুৱা এটা মোটামুটি এটা আপোনালোকক ফাইনেন্স প্লেনৰ বিষয়েও জনাম। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰো। তেন্তে আমি আৰম্ভ কৰিম এই গাড়ীখনৰ চাবিটোৰ পৰা। এনেকুৱা ধৰণৰ আপোনালোকে এটা ফ্লিপ কি এই গাড়ীখনত দেখিবলৈ পাই যাব। চাবিটোত আপোনালোকে তিনিটা সুইচ পাব। প্ৰথম দুটা সুইচ দি আপোনালোকে গাড়ীখন লক আৰু আনলক কৰিব পাৰিব আৰু 3 নম্বৰ সুইচটো যদি আপোনালোকে এনে ধৰণে টিপি ধৰে তেন্তে বুটটো ইয়াত ওপেন হৈ যাব আৰু চাবিটোৰ পৰা আপোনালোকে এই গাড়ীখনৰ বুটটো ওপেন কৰিব পাৰিব আৰু চাবিটোৰ কোৱালিটিটো আপোনালোকে ইয়াত যথেষ্ট বঢ়িয়া পাব। মেট ফিনিশত আপোনালোকে চাবিটো দেখিবলৈ পাব আৰু ইয়াৰ মাজত আপোনালোকে Hyundai লোগোটো পাই যাব আৰু এনেকুৱা ধৰণৰ আপোনালোকে এই গাড়ীখনৰ ফ্ৰন্ট ডিজাইনটো দেখিবলৈ পাই যাব। ফ্ৰন্ট ডিজাইনটো দেখিবলৈ যথেষ্ট প্ৰিমিয়াম ফিল হয় আৰু ফ্ৰন্ট ডিজাইনটো দেখিবলৈ কিবা ইলেক্ট্ৰিক গাড়ীৰ দৰে লাগিছে যদিও এইখন কিন্তু ইলেক্ট্ৰিক গাড়ী নহয়, এইখন পেট্ৰল গাড়ীহে। আৰু ফ্ৰন্টৰ ডিজাইনটোত আপোনালোকে মাজত এটা Hyundai লোগো পাব আৰু ইয়াত আপোনালোকে LED এটা ইউনিক ডিজাইন দেখিবলৈ পাই যাব। এইটো মূৰৰ পৰা হিটো মূৰলৈকে আপোনালোকে ইয়াত LED DRLছৰ লাইন এটা দেখিবলৈ পাই যাব আৰু তাৰ তলত আপোনালোকে গ্ৰিলখন সম্পূৰ্ণ গ্ল'সি ফিনিশত দেখিবলৈ পাব আৰু ইয়াত আপোনালোকে প্ৰজেক্টৰৰ সৈতে হেলোজেন হেডল্যাম্পটো দেখিবলৈ পাই যাব আৰু ইয়াত আপোনালোকে টাৰ্ণ ইন্ডিকেটৰটো পাই যাব আৰু এটা বস্তু আপোনালোকে চাগে মন কৰিছে যে ইয়াত ফগ লেম্পৰ কোনো অপচন দিয়া হোৱা নাই। আনকি ইয়াত আপোনালোকক ফগ লেম্পৰ হাউচিংও দিয়া হোৱা নাই যে আপোনালোকে পিছত কৰবাৰ পৰা লগাই ল'ব, মানে সম্পূৰ্ণ ফগ লেম্পৰ অপচনটোৱে ইয়াত উঠাই দিলে আৰু এনেকুৱা ধৰণৰ আপোনালোকে এই গাড়ীখনৰ ফ্ৰন্ট ডিজাইনটো দেখিবলৈ পাব। সম্পূৰ্ণ এটা ইউনিক ডিজাইন আৰু যথেষ্ট ভালো লাগিছে এই ডিজাইনটো দেখিবলৈ। এতিয়া বলক আপোনালোকক এই গাড়ীখনৰ সাইডৰ প্ৰফাইলটো এবাৰ দেখাই দিওঁ আৰু এনেকুৱা ধৰণৰ আপোনালোকে এই গাড়ীখনৰ সাইড প্ৰফাইলটো দেখিবলৈ পাব আৰু গাড়ীখন যথেষ্ট আহল বহল আৰু দীঘলো আৰু এই গাড়ীখনৰ চকাকেইটাৰ কথা যদি কওঁ তেন্তে ইয়াত আপোনালোকে 15 ইঞ্চৰ এলয় হুইল দেখিবলৈ পাই যাব আৰু লগতে সিলভাৰ ফিনিশত আপোনালোকে হুইল কভাৰো দেখিবলৈ পাই যাব। ফ্ৰণ্টত আপোনালোকে ডিস্ক ব্ৰেকৰ অপচন পাই যাব কিন্তু পাছত আপোনালোকে ড্ৰাম ব্ৰেকৰ অপচনহে দেখিবলৈ পাব আৰু ORVM সমূহ আপোনালোকে বডি কালাৰে দেখিবলৈ পাই যাব উইথ টাৰ্ণ ইন্ডিকেটৰৰ সৈতে আৰু আপোনালোকে ORVM সমূহ ইলেক্ট্ৰিকেলিও এডজাষ্ট কৰিব পাৰিব আৰু এই মডেলটোত আপোনালোকে সানৰুফৰ অপচন দেখিবলৈ নাপাব আৰু এনেকুৱা ধৰণৰ আপোনালোকে ডিজাইনটো পাব আৰু ইয়াৰ পৰা যদি আপোনালোকে এই গাড়ীখনৰ ডিজাইনটো চাই তেন্তে ব্লেক আৰু হোৱাইট কালাৰ কম্বিনেশ্যনত গাড়ীখনৰ ডিজাইনটো মানে যথেষ্ট ইনহেন্স কৰিছে আৰু দেখিবলৈ ইয়াত বহুত ভাল লাগিছে আৰু ইয়াত আপোনালোকে 45 লিটাৰ ফিউল টেংকৰ কেপাচিটিও দেখিবলৈ পাই যাব আৰু এনেকুৱা ধৰণৰ আপোনালোকে এই গাড়ীখনৰ পাছৰ ডিজাইনটো দেখিবলৈ পাই যাব। পাৰ্সোনালি মই যদি কওঁ তেন্তে ফ্ৰন্টৰ ডিজাইনটোতকৈ এই গাড়ীখনৰ মোৰ কিন্তু পাছৰ ডিজাইনটোহে বেছি ভাল লাগিছে। এই গাড়ীখনৰ পাছৰ ডিজাইনটো দেখিবলৈ সম্পূৰ্ণ এখন স্পৰ্টছ কাৰৰ নিচিনা লাগিছে আৰু পাৰ্সোনালি মোৰ কিন্তু পাছৰ ডিজাইনটো বেছি ভাল লাগিছে কাৰণ স্পৰ্টছ কাৰ পাৰ্সোনালি মই ভাল পাওঁ, সেইকাৰণে পাছৰ ডিজাইনটো দেখিবলৈ মানে যথেষ্ট ভাল লাগিছে আৰু টেইল লেম্পটো যদি চাই তেন্তে আপোনালোকে ইটো মূৰৰ পৰা সিটো মূৰলৈকে এটা কানেক্টিং টেইল লেম্প আপোনালোকে ইয়াত দেখিবলৈ পাই যাব। সম্পূৰ্ণ এটা ইউনিক ডিজাইন আৰু মাজত আপোনালোকে ভাৰ্নাৰ বেজিংটো পাব আৰু তাৰ ওপৰত আপোনালোকে Hyundai লোগোটো দেখিবলৈ পাই যাব আৰু এইটো ভেৰিয়েণ্টত আপোনালোকে ৰিভাৰ্ছ কেমেৰাটো কিন্তু নাপাব আৰু ইয়াত টেইল লেম্পটো পাব আৰু ইয়াত টাৰ্ণ ইন্ডিকেটৰটো আৰু ইয়াত আপোনালোকে ৰিভাৰ্ছ লাইটটো দেখিবলৈ পাই যাব আৰু এই মডেলটোত আপোনালোকে 4টা পাৰ্কিং সেন্সৰ দেখিবলৈ পাই যাব
আৰু যদি পাছৰ আপোনালোকে গ্ৰাউণ্ড ক্লিয়াৰেঞ্চটো চায় তেন্তে আপোনালোকে ইয়াত আপোনালোকে যথেষ্ট গ্ৰাউণ্ড ক্লিয়াৰেঞ্চ দেখিবলৈ পাই যাব। এতিয়া বলক আপোনালোকক এই গাড়ীখনৰ বুটটো খুলি এবাৰ দেখাই দিওঁ। আৰু চাবিটোতে যদি আপোনালোকে এনেধৰণে ছুইচটো টিপি ৰাখে তেন্তে বুটটো নিজে নিজে অ'পেন হৈ যাব। আৰু এই গাড়ীখনত আপোনালোকে 350 লিটাৰৰ এটা ডাঙৰ বুট স্পেচৰ আপোনালোকে অপশ্যন দেখিবলৈ পাই যাব। আৰু ইয়াত আপোনালোকে স্পেয়াৰ হুইলটো দেখিবলৈ পাই যাব। স্পেয়াৰ চকাটো কিন্তু আপোনালোকে এলয় দেখিবলৈ নাপাব। স্পেয়াৰ চকাটো আপোনালোকে ষ্টিল হুইলহে দেখিবলৈ পাব। আৰু ইয়াত আপোনালোকে হাই মাউণ্টেড ষ্টপ লেম্পৰ অপশ্যন পাব আৰু তাৰ লগতে আপোনালোকে ডিফগাৰো পাই যাব। আৰু ওপৰত আপোনালোকে এটা সৰু চাইজৰ চাৰ্ক ফিন এণ্টেনাও দেখিবলৈ পাই যাব। অ'ভাৰঅল এনেকুৱা ধৰণৰ আপোনালোকে এই গাড়ীখনৰ বাহিৰৰ ডিজাইনটো দেখিবলৈ পালে। এতিয়া বলক আপোনালোকক এই গাড়ীখনৰ ইণ্টেৰিয়ৰ ডিজাইনটো এবাৰ দেখাই দিওঁ। এনেকুৱা ধৰণৰ আপোনালোকে এই গাড়ীখনৰ ডুৱেল কালাৰৰ কম্বিনেশ্যনত দৰ্জাখন দেখিবলৈ পাই যাব। ইয়াত আপোনালোকে 4 পাৱাৰ উইণ্ডো পাব আৰু ইয়াৰ পৰা আপোনালোকে এই গাড়ীখনৰ ORVMসমূহ ইলেক্ট্ৰিকেলি এডজাষ্ট কৰিব পাৰিব। আৰু চিলভাৰ ফিনিছত অপেনাৰ পাব আৰু তলত আপোনালোকে বটল হোল্ডাৰৰ লগতে স্পীকাৰ প্লেচমেণ্টটো দেখিবলৈ পাই যাব। এনেকুৱা ধৰণৰ আপোনালোকে ইণ্টেৰিয়ৰ ডিজাইনটো পাব। ছিটসমূহ আপোনালোকে ফেব্ৰিকতে পাব আৰু ছিটসমূহৰ কোৱালিটিটো ইয়াত আপোনালোকে যথেষ্ট ভাল পাব। ফিউল টেংক আৰু বুটটো আপোনালোকে ইয়াৰ পৰাই অ'পেন কৰিব পাৰিব। এতিয়া বলক এই গাড়ীখনৰ ভিতৰত আপোনালোকে কি কি ফিচাৰ্ছ পাব সেইখিনিও আপোনালোকক এবাৰ দেখাই দিওঁ। এনেকুৱা ধৰণৰ আপোনালোকে এই গাড়ীখনৰ ষ্টেৰিং হুইলটো দেখিবলৈ পাব আৰু ষ্টেৰিং হুইলটোতে আপোনালোকে ইয়াত বহুত বাটনছ দেখিবলৈ পাই যাব। আৰু ইয়াৰ পৰা আপোনালোকে কল ৰিচিভ কৰা আৰু ইনফৰটেইনমেণ্ট ছিষ্টেমটো আপোনালোকে ইয়াৰ পৰাই কণ্ট্ৰল কৰিব পাৰিব। আৰু লেফ্ট ছাইডত আপোনালোকে ক্ৰুজ কণ্ট্ৰলৰ লগতে ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰটো আপোনালোকে কণ্ট্ৰল কৰিব পাৰিব যে আপোনালোকে কিমান কিলোমিটাৰ চলিলে আপোনালোকৰ বাকী গাড়ী সৰু সুৰা যিবোৰ ইনফৰমেশ্যন আপোনালোকে ইয়াৰ পৰা আপোনালোকে কণ্ট্ৰল কৰি ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰটোত চাব পাৰিব। আৰু ইয়াত আপোনালোকে এনেকুৱা ধৰণৰ এটা ডিজিটেল ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ পাব আৰু যথেষ্ট এটা ইউনিক ডিজাইনত আপোনালোকে এই ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ আপোনালোকে দেখিবলৈ পাব। আৰু ইয়াত আপোনালোকে এটা সম্পূৰ্ণ এই বস্তুটো এটা গ্ল'চি ফিনিছত আপোনালোকে এই বস্তুটো ইয়াত দেখিবলৈ পাব। আৰু ইফালে মাজত এখন আপোনালোকে 8 ইঞ্চৰ টাচ স্ক্ৰীনো আপোনালোকে দেখিবলৈ পাই যাব। টাচ ৰেছপন্সো আপোনালোকে ইয়াত যথেষ্ট ভাল পাব। USB আৰু ব্লুটুথ কানেক্টিভিটিৰ সৈতে আপোনালোকে ইয়াত নেভিগেশ্যনৰ ছিষ্টেমো দেখিবলৈ পাই যাব। আৰু ইয়াত আপোনালোকে হাজাৰ্ড লাইটৰ বাটনটো পাব আৰু লগতে আপোনালোকে ইয়াৰ পৰা এটা ক্ৰোম ফিনিছৰ লাইনিং এটা পাব যাৰ কাৰণে ইণ্টেৰিয়ৰ ডিজাইনটো দেখিবলৈ আৰু অলপ ইনহেঞ্চ হৈছে আৰু দেখিবলৈও বহুত ভাল লাগিছে। আৰু ইয়াত আপোনালোকে অট'মেটিক ক্লাইমেট কণ্ট্ৰলৰ অপশ্যন দেখিবলৈ পাই যাব। আৰু ইয়াৰ পৰা আপোনালোকে AC-টো এডজাষ্ট কৰিব পাৰিব। আৰু তাৰ তলত যদি চাওঁ তেন্তে 12 ৱাটৰ চকেটৰ লগতে আপোনালোকে USB আৰু টাইপ Cৰ অপশ্যনো ইয়াত দেখিবলৈ পাই যাব। আৰু ইয়াত আপোনালোকে অলপমান স্পেচ পাব মোবাইল বা মনিবেগ থ'বলৈ। আৰু এই গাড়ীখনত আপোনালোকে 6টা গিয়াৰৰ মেনুৱেল ট্ৰান্সমিশ্যনৰ অপশ্যন দেখিবলৈ পাই যাব। আৰু এই S মডেলটোত আপোনালোকে অট'মেটিক ট্ৰান্সমিশ্যনৰ অপশ্যনটো নাপাব। আৰু ইয়াত হেণ্ড ব্ৰেকটো পাব লগতে 2টা কাপ হোল্ডাৰৰ অপশ্যনো দেখিবলৈ পাই যাব। আৰু ইয়াত আপোনালোকে এটা শ্লাইডিং আৰ্মৰেষ্ট পাব ষ্ট'ৰেজৰ সৈতে। আৰু অ'ভাৰঅল এনেকুৱা ধৰণৰ আপোনালোকে এই গাড়ীখনৰ ইণ্টেৰিয়ৰ ডিজাইনটো দেখিবলৈ পালে। আৰু ওপৰৰ ফালে যদি চাওঁ তেন্তে ইয়াত আপোনালোকে ভেনিটি মিৰৰ পাব আৰু মাজতো আপোনালোকে হেল'জেন বাল্ব পাব। আৰু ইয়াত আপোনালোকে 2টা মাইকৰ অপশ্যন দেখিবলৈ পাই যাব। আৰু গ্লাভ বক্সটো আপোনালোকক এবাৰ খুলি দেখাই দিওঁ। এনেকুৱা ধৰণৰ আপোনালোকে ইয়াত এটা কুলিং গ্লাভ বক্স দেখিবলৈ পাব। নৰ্মেল চাইজৰ পাব, বৰ বেছি ডাঙৰো নহয় আৰু বৰ বেছি সৰু নহয়। আৰু বাকী এনেকুৱা ধৰণৰ আপোনালোকে এই গাড়ীখনৰ ফ্ৰণ্ট কেবিনটো দেখিবলৈ পালে। এতিয়া বলক আপোনালোকক এই গাড়ীখনৰ পাছৰ ছিটকেইটাও দেখাই দিওঁ যে কেনেকুৱা স্পেচ আছে বলক। আৰু এনেকুৱা ধৰণৰ আপোনালোকে ডুৱেল কালাৰত এই গাড়ীখনৰ পাছৰ দৰ্জাখন দেখিবলৈ পাব। চিলভাৰ ফিনিছত অপেনাৰ পাব, পাৱাৰ উইণ্ডোৰ বটন পাব আৰু ইয়াত আপোনালোকে ড'ৰ হেণ্ডেলো পাব। আৰু ছিটসমূহো আপোনালোকে ইয়াত ফেব্ৰিকৰে পাব। আৰু লগতে আপোনালোকে ইয়াত এডজাষ্টেবল হেডৰেষ্টৰ অপশ্যন দেখিবলৈ পাই যাব। আৰু যদি কমফৰ্টৰ কথা কওঁ তেন্তে আপোনালোকে ইয়াত যথেষ্ট কমফৰ্ট ফিল কৰিব।
ছিটসমূহৰ কোৱালিটিটো ইয়াত যথেষ্ট ভাল দিছে আৰু আটাইতকৈ ডাঙৰ কথা যে এই গাড়ীখন এখন যথেষ্ট স্পেচিয়াছ গাড়ী আপোনালোকে ভিতৰত বহুত জেগা পাব আপোনালোকৰ কোনো অসুবিধা নোহোৱাকৈ আপোনালোকে লং জাৰ্ণি ইয়াত কৰিব পাৰিব লেগ ৰুমো ইয়াত আপোনালোকে যথেষ্টখিনি পাব আৰু ইয়াত আপোনালোকে ওপৰত এটা গ্ৰিপ হেণ্ডেলো পাই যাব আৰু ইয়াতো আপোনালোকে দুখন AC ভেন্টছ পাব আৰু দুটা চাৰ্জিং পইণ্টৰ লগতে অলপমান ইয়াত ষ্ট'ৰেজো পাই যাব আৰু যদি এই গাড়ীখনৰ সেফটি ফিচাৰ্ছৰ বিষয়ে কওঁ তেনে আপোনালোকে ইয়াত বহুতখিনি সেফটি ফিচাৰ্ছ পাব তথাপিতো মেইনলি আপোনালোকে ABS EBD আৰু চেণ্ট্ৰেল লকিং আদিৰ লগতে মেইনলি কিন্তু আপোনালোকে এই গাড়ীখনত 6টা এয়াৰবেগৰ অপশ্যন দেখিবলৈ পাই যাব যিটো এটা বহুত ভাল কথা আৰু এই গাড়ীখনৰ বিল কোৱালিটিটোৰ কথা বৰ্তমানলৈকে গম পোৱা নাই মোৰ মতেতো এই গাড়ীখনৰ বিল কোৱালিটিটো ভালেই হ'ব লাগে কাৰণ আজিকালি কোম্পানীয়ে বিল কোৱালিটি আৰু সেফটি ফিচাৰ্ছত যথেষ্ট গুৰুত্ব দিছে আৰু বাকি এনেকুৱা ধৰণৰ আপোনালোকে এই গাড়ীখনৰ ইণ্টেৰিয়ৰ ডিজাইনটো দেখিবলৈ পালে এতিয়া বলক আপোনালোকক এবাৰ এই গাড়ীখনৰ ইঞ্জিনটো দেখাই দিওঁ আৰু ইয়াৰ পৰা আপোনালোকে এই গাড়ীখনৰ বনেটখন ওপেন কৰিব পাৰিব আৰু এই গাড়ীখনত আপোনালোকে 1.5 লিটাৰৰ এটা 4 চিলিণ্ডাৰৰ পেট্ৰল ইঞ্জিন দেখিবলৈ পাব যিটোৱে 113 BHPৰ পাৱাৰ 6300 RPMত আৰু 143 NMৰ টৰ্ক 4500 RPMত প্ৰডিউচ কৰে আৰু যদি এই গাড়ীখনৰ মাইলেজৰ বিষয়ে কওঁ তেন্তে কোম্পানীয়ে ক্লেইম কৰা মতে আপোনালোকে এই গাড়ীখনত প্ৰায় 19 kmpl মাইলেজ আপোনালোকে দেখিবলৈ পাই যাব এতিয়া বলক এই গাড়ীখনৰ দামটোৰ বিষয়ে কথা পাতোঁ বৰ্তমান অসমত এই গাড়ীখনৰ এক শ্ব'ৰুম প্ৰাইচটো চলি আছে 11,95,500 টকা আৰু RTO আৰু ইঞ্চুৰেঞ্চ আদি মিলাই এই গাড়ীখনৰ টোটেল অন ৰোড প্ৰাইচটো হৈছে 13,17,850 টকা এই দামটো মই আপোনালোকক ভাৰ্না S মডেলটো কৈ আছোঁ ইয়াতকৈ এটা লোৱাৰ ভেৰিয়েণ্টটো আহে আৰু আপাৰ ভেৰিয়েণ্টটো বাৰু বহুত আছে অট'মেটিকো আছে এনেকুৱা পাব আৰু এতিয়া বলক আপোনালোকক এই গাড়ীখনৰ এটা ফাইনেন্স প্লেনৰ বিষয়েও আপোনালোকক জনাই দিওঁ যদি আপোনালোকে এই গাড়ীখন 7 বছৰৰ কাৰণে ফাইনেন্স কৰায় আৰু যদি আপোনালোকে মিনিমাম 2 লাখ টকাৰ ডাউন পে'মেণ্ট দিয়ে আৰু যদি 9% আপোনালোকে ইণ্টাৰেষ্ট ৰেট লগায় তেন্তে আপোনালোকৰ এই গাড়ীখনৰ টোটেল লোন এমাউণ্টটো হৈ যাব 11,17,850 টকা আৰু তেতিয়া আপোনালোকৰ মন্থলি EMIটো আহিব 17,985 টকা বন্ধুসকল এইটো মই এটা ৰাফলি ফাইনেন্স প্লেনৰ বিষয়ে কৈছোঁ এইটো আপোনালোকৰ ডিপেণ্ড কৰিব যে আপোনালোকে কিমান ডাউন পে'মেণ্ট দিছে বা আপোনালোকৰ ইণ্টাৰেষ্ট ৰেট কিমান লগাইছে তাৰ ওপৰতো বহুত ডিপেণ্ড কৰে আপোনালোকে যদি আপোনালোকে গাড়ীখন লোন কৰাম বুলি ভাবিছে তেন্তে যেতিয়া আপোনালোকে ফাইনেন্সাৰৰ লগত কথা পাতিব তেতিয়া আপোনালোকে বাৰ্গেনিঙো কৰিব পাৰে অলপমান লোন ইণ্টাৰেষ্ট ৰেটটো যিমান পাৰে আপোনালোকে অকণমান কমকৈ লগাব চাব এইটো মই আপোনালোকক এটা মোটামুটি ফাইনেন্স প্লেনৰ বিষয়ে জনাইছোঁ যদি আপোনালোকক ডিটেইলছকৈ আপোনালোকক গাড়ীৰ লোনৰ বিষয়ে আপোনালোকে জানিব বিচাৰে তেন্তে কমেণ্ট কৰিব মই তাৰ ওপৰত মই এক্সট্ৰাকৈ এটা ভিডিঅ' এটা বনাম যদি আপোনালোকে বিচাৰে তেন্তে আপোনালোকে কমেণ্ট কৰিব তেন্তে আজিলৈ ইমানেই বন্ধুসকল যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক আৰু কমেণ্ট কৰিব আৰু আগলৈও গাড়ীৰ বিষয়ে এনেদৰে ভিডিঅ' মোৰ চাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোক ছাপোৰ্ট কৰিব ধন্যবাদ